ভিন্ন প্ৰান্তৰ দৰে আজি বজালী পাঠশালাতো স্বাভিমানী বজালীৰ উদ্যোগত পালন কৰা হয় তিৰংগা যাত্ৰা। ৩৩০ ফুট দৈৰ্ঘ্যৰ এখন বিশাল তিৰংগা পতাকালৈ আজি বজালীৰ ৰাইজে এই তিৰংগা যাত্ৰা ৰূপায়ণ কৰে। এই তিৰংগা যাত্ৰা আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বজালীৰ অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকনে। পাঠশালাৰ ভাগৱতী ক্ষেত্ৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত বজালীৰ বহু জ্যেষ্ঠ আৰু বিশিষ্ট লোকে উপস্থিত হৈ এই যাত্ৰাত ভাগ লয়। একেলগে অনুষ্ঠানত আজি প্ৰাক্তন সেনা জোৱানসকলেও ভাগ লয়। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদী নৃশংস আক্ৰমণত নিহতসকলক জ্ঞাপন কৰা হয় শ্ৰদ্ধাঞ্জলি। নেক্সট ৰিপৰ্ট ডিজিটেল আছাম লাইভ। তিৰংগা যাত্ৰা আহিছে। এই তিৰংগা যাত্ৰা আমাক শুভ উদ্বোধন কৰিবৰ কাৰণে আজি আমাৰ গাৰ্জেন মন্ত্ৰী হিচাপে আজি আমি শুভ উদ্বোধন কৰিছোঁ। আৰু এই তিৰংগা যাত্ৰাই আগৰ দিনত দেশপ্ৰেম আৰু যি সন্ত্ৰাসবাদীয়ে ২৬জনকৈ নিৰীহ ব্যক্তিক গুলীয়াই হত্যা কৰিলে, তাৰ প্ৰতিবাদত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পাকিস্তানক আক্ৰমণ কৰি যি ব্যৱস্থা হাতত ল'লে, সেই ব্যৱস্থাৰে প্ৰতিফলিত হৈ আজি আমি সম্পূৰ্ণ ১৪০ কোটি ভাৰতবাসীয়ে আমি তিৰংগা যাত্ৰাৰ বিভিন্ন প্ৰান্তত আমি আয়োজন কৰিছোঁ। তাৰে অংশবিশেষ হিচাপে আজি আমি বজালীতো আমি আলোচনা আয়োজন কৰিছোঁ আৰু আমি শুভ আৰম্ভ কৰিছোঁ। আমি নিশ্চয় গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিকে আমি এইটো সোঁৱৰাই দিব লাগিব। আমাৰ স্বাভিমান, আমাৰ মৰ্যাদা আমি বৰ্তাই ৰাখিব লাগিব, যাতে পাকিস্তানে কোনো কাৰণেই সন্ত্ৰাসবাদীক আশ্ৰয় দি তেওঁলোকে ভাৰতৰ অশান্তি কৰিব নোৱাৰে। সেই ব্যৱস্থাৰে এই কামখিনি আমি আজি হাতত লৈছোঁ আৰু এই তিৰংগা যাত্ৰাই আজি আমি শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। কালি মুখ্যমন্ত্ৰী ৫ লাখ টকাটো আপুনি চৰকাৰৰ বিশাখাপট্টনমত যাব। হয়, মই অহা কাইলৈ বিশাখাপট্টনমত যাম। এজন ভেক্টিমাইজ আছে, তেখেতক আমি কাইলৈ গৈ ৩টা বজাত মই নিজে ব্যক্তিগতভাৱে যি মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমতে তেখেতক গৈ আমি ৫ লাখ টকা এটা অনুদান তেখেতক দিছোঁ। আমি মানে তেখেতৰ প্ৰতি থকা শ্ৰদ্ধা আমি স্মৰণ কৰি পেলাই দিব খুজিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পঠিয়াইছে আৰু মই ভাবোঁ যে এইটোৱে নিশ্চয় আগন্তুক দিনত আমাৰ যিটো ভাতৃত্ববোধ, এই ভাতৃত্ববোধটো বজাই ৰাখিব। বজালীৰ পৰা এটা আজি বাৰ্তা যাব, ইমান দীঘল এটা জাতীয় পতাকা লৈ এই বাৰ্তা কি যাব? নিশ্চয় এইটো অত্যন্ত দৰকাৰ আছে। আমি চুক কোণ মাৰি প্ৰত্যেকজন ব্যক্তিকে আমি সোঁৱৰাই দিব খুজিছোঁ, আমাৰ স্বাভিমান, আমাৰ সন্মান, ভাৰতবৰ্ষৰ ১৪০ কোটি প্ৰত্যেকজনে এই সন্মান আমি ৰাখিব লাগিব। বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব লাগিব। বিশ্বই গম পাব লাগিব যে ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰত কোনোবাই যদি আমাক আক্ৰমণ কৰে আমি তাৰ আমি দিব পাৰিম। আৰু সেইকাৰণে আমি অন্যসকলকো আমাৰ ফালৰ পৰা আমি বিশেষভাৱে তেখেতসকলক আমি সম্বোধন জনাইছোঁ, তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ।